কিছুদিন পূৰ্বে গুৱাহাটীৰ এগৰাকী কিশোৰীয়ে আত্মহত্যা কৰিলে। অতি অমায়িক কিশোৰীগৰাকী বিজ্ঞান শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল। কেন্দ্ৰীয় শিক্ষা বোৰ্ডৰ দশম শ্ৰেণীৰ শেহতীয়া পৰীক্ষাত ছাত্ৰীগৰাকীয়ে 98.2% নম্বৰ লাভ কৰিছিল। এক ঈৰ্ষণীয় নম্বৰ বুলি ক'ব পাৰি। পিতৃ মাতৃ দুয়োগৰাকী শিক্ষিত তথা উচ্চপদস্থ চৰকাৰী চাকৰিয়াল। অন্য বহুতৰ কাৰণে ঈৰ্ষাৰ কাৰণ হ'ব পাৰে পৰিয়ালটো, কিন্তু তাৰ পিছতো আলাসৰ লাৰু হৈ ডাঙৰ হোৱা কিশোৰীগৰাকীয়ে আত্মহত্যা কৰিলে। কিয়? বিশেষকৈ কিশোৰীগৰাকীৰ আত্মহত্যাৰ কাৰণ মই নাজানো। ছোৱালীগৰাকীৰ মনস্তত্ব বুজিবলৈও মনোবিজ্ঞানী মই নহওঁ। আত্মহত্যাৰ গুৰুগম্ভীৰ কথা ক'বলৈ দাৰ্শনিকো নহওঁ। কিন্তু পাৰ হৈ অহা দিনবোৰৰ অভিজ্ঞতাৰে আজিৰ প্ৰজন্মৰ জীৱনশৈলী বিশ্লেষণ কৰিব পাৰি। কিশোৰীগৰাকীৰ আত্মহত্যাৰ প্ৰসংগৰে অন্য এটা মই উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ। মোৰ ভাগিন এগৰাকীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 96% নম্বৰ লৈ উত্তীৰ্ণ হ'ল। প্ৰতিটো বিষয়ত লেটাৰ পাইছে। আমাৰ বাবে এক ঈৰ্ষণীয় সফলতা। 1992 চনত মই মেট্ৰিক দিছিলোঁ আৰু সেই সময়ত অতি সাধাৰণভাৱে এটা বিষয়ত লেটাৰ লৈ প্ৰথম বিভাগ পাইছিলোঁ। গোটেই ঘৰখনতে সেই ফলাফলক লৈ পাৰ ভঙা উৎসাহ। ঘৰলৈ খবৰ ল'বলৈ অহাসকলক চাহ মিঠাইৰে মাহঁতে আপ্যায়িত কৰিছিলে। আমি কিমান শতাংশ নম্বৰ লৈ প্ৰথম বিভাগ পাইছিলোঁ সেয়া আজিৰ প্ৰজন্মক ক'বলৈ সঁচা অৰ্থত আমাৰ লাজ লাগে। যিয়েই নহওক কিয় ভাগিনে 96% নম্বৰ লৈ উত্তীৰ্ণ হৈছে, খবৰটো পাই ভাল লাগিল আৰু সেয়ে ভণ্টিলৈ ফোন কৰিলোঁ। মোক আচৰিত কৰি ফোনৰ সিটো মূৰত ভণ্টিৰ অতি নিৰাশজনক সঁহাৰি। সিহঁতে এনে হ'ব বুলি হেনো ভবাই নাছিল। অৰ্থাৎ তেওঁলোকৰ বাবে 96% নম্বৰ আৰু নম্বৰ হ'লনে? ইয়াতকৈ ভাল হ'ব বুলি হেনো তেওঁলোকৰ বিশ্বাস আছিল। অসমীয়াত মাথো 90হে হেনো পাইছে ভাগিনে। বাকী 10 নম্বৰ ক'ত হেৰাল নাজানে। মুঠৰ ওপৰত সমস্ত পৰিয়াল দুখত ভাগি পৰিছে। ভাগিনে হাঁহিবলৈ পাহৰি গৈছে। এয়া কম কথানে? 4% নম্বৰ তেওঁ কটা গৈছে। স্বাভাৱিকভাৱে মোৰ ক'বলৈ একো নাথাকিল। মাথো ক'লো হায়াৰ ছেকেণ্ডেৰীলৈ জোৰ দিলে ভাল হ'ব বুলি কৈ ফোনটো থৈ দিলোঁ। এতিয়া জানিব পৰা মতে ভাগিনৰ শোৱন খাৱন নোহোৱা হৈছে। ভণ্টিৰ পৰিয়ালে ঠিক কৰি লৈছে যে সি ডাক্তৰ হ'বই লাগিব। গতিকে নীটৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু মামা মামী খুৰা খুৰী ভাই ভতিজা সকলো ছবি এতিয়া ভাগিনৰ ধূসৰ অস্পষ্ট। ভাগিনৰ ডাক্তৰ হোৱাৰ মন আছেনে নাই নাজানো, কিন্তু মাক দেউতাকে সন্তান ডাক্তৰ হ'ব বুলি সমাজত চিনাকি দিবলৈ পূৰামাত্ৰ সাজু হৈ আছে। এই যে আত্মহত্যা কৰিলে গুৱাহাটীৰ কিশোৰীগৰাকী, তেওঁৰ ক্ষেত্ৰতো হেনো তেনেই হৈছিলে। তেওঁ হেনো বন্ধু মহলৰ কাৰোবাক কৈছিল যে বিজ্ঞান শাখাত পঢ়াৰ তেওঁৰ মুঠেও মন নাছিল। আৰু ইতিমধ্যে আৰক্ষীয়ে কৈছে যে মৃত্যুৰ সময়ত তেওঁ 1 টকা লিখি থৈ গৈছিল। আৰু সেইমতে তেওঁ কৈছে যে শেহতীয়া কিছু পৰীক্ষাৰ ফলাফলত নীটৰ যি প্ৰস্তুতি পৰীক্ষা, সেই প্ৰস্তুতিৰ পৰীক্ষাত তেওঁ ভবামতে নম্বৰ পোৱা নাই আৰু সেই হয়তো তেওঁ হতাশগ্ৰস্ত হৈছে। এই কথাবোৰ সঁচা মিছা আমি নাজানো, কিন্তু এই কথা জানো যে নীটৰ প্ৰস্তুতিৰ পৰীক্ষাৰ বাবে কিতাপৰ পৰা মূৰ তুলিবলৈ সময় পোৱা নাছিলে কিশোৰীগৰাকী। কাৰণ নিজৰ ইচ্ছা অনিচ্ছা পূৰণ কৰাতকৈ পিতৃ মাতৃৰ ইচ্ছা পূৰণৰ দায়িত্ব তেওঁলোকৰ অধিক। বন্ধুক মনৰ কথা খুলি ক'ব পৰাকৈ তেওঁলোকৰ সময়ৰ অভাৱ। হাঁহিবলৈ সময় নাই, খেলিবলৈ সময় নাই। সন্তানৰ সকলো সময় পিতৃ মাতৃয়ে ইতিমধ্যে কাঢ়ি লৈছে। আচলতে অভিভাৱকে সন্তানক কি কৰিব খোজে? একে আশাৰে হয়তো সকলো অভিভাৱকে ক'ব যে মোৰ সন্তান ভাল মানুহ হোৱাটো বিচাৰোঁ। কিন্তু এই ভাল মানুহৰ সংজ্ঞা কি? সৰহসংখ্যক অভিভাৱকৰ ক্ষেত্ৰত এয়া এক ভণ্ডামি। মই দৃঢ়তাৰে ক'ব পাৰোঁ যে আমাৰ সমাজৰ গৰিষ্ঠ সংখ্যক অভিভাৱকে সন্তানক ডাক্তৰ হোৱাটো বিচাৰে, ইঞ্জিনিয়াৰ হোৱাটো বিচাৰে। কাৰণ অন্ততঃ আজিৰ তাৰিখলৈ ডাক্তৰ হ'লে চাকৰিৰ অভাৱ নাই। দ্বিতীয়তে ডাক্তৰ হ'লে প্ৰচুৰ ধন, ইঞ্জিনিয়াৰ হৈ যদি চাকৰি লাভ কৰে তেতিয়াহ'লে প্ৰচুৰ ধন। এই ধাৰণালৈ অভিভাৱকে বিচাৰে সন্তানে নিৰাপদ ডাক্তৰ চাকৰি এটা কৰক, ধনী মানুহ হওক। গৰিষ্ঠ সংখ্যক অভিভাৱকে কেতিয়াও নিবিচাৰে যে সন্তানে ডাক্তৰ হৈ দুখীয়া লোকক বিনামূলীয়া চিকিৎসা কৰি এজন সৎ ব্যক্তি হৈ সাধাৰণ জীৱন এটা অতিবাহিত কৰক। সেয়া গৰিষ্ঠ সংখ্যক অভিভাৱকৰ চিন্তা নহয়। তেওঁলোকৰ চিন্তা এটাই, ডাক্তৰ হৈ প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰক, সমাজত প্ৰতিষ্ঠা লাভ কৰক, সমাজত তেওঁৰ সন্তানে টকা পইচাৰে প্ৰতিষ্ঠা লাভ কৰক। সেই চাম অভিভাৱকে কেতিয়াও তেওঁলোকৰ প্ৰখৰ বুদ্ধিমতা সন্তানক লৈ কল্পনা নকৰে যে তেওঁৰ সন্তান ইছৰ বা DRDOৰ বিজ্ঞানী হওক। কাৰণ ইছৰ বা DRDOৰ বিজ্ঞানী হ'লে প্ৰচুৰ পৰিমাণে ধন ঘটাৰ সুবিধা নাথাকে। IITত পঢ়া সন্তানক তেওঁৰ অভিভাৱক কেতিয়াও মনত সোমাই নিদিয়ে যে তেওঁ দেশৰ বাবে এজন ডাঙৰ বিজ্ঞানী হওক বা প্ৰতিৰক্ষা বিভাগত তেওঁ এজন বিজ্ঞানী হওক। DRDO বা ইছৰত তেওঁৰ সন্তান বিজ্ঞানী হওক, এই কথা আমাৰ অভিভাৱকৰ মনত নাথাকে। DRDO বা ইছৰে আজিও আক্ষেপ কৰে যে প্ৰচুৰ মেধা থকা এইসকল IITৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ অনুষ্ঠানত চাকৰি কৰিবলৈ অনীহা প্ৰকাশ কৰে। কিন্তু IAS বা IPS হ'বলৈ তেওঁলোকক কোনেও হেঁচা দিবলগীয়া নহয়। যদিওবা তেওঁলোকৰ IITৰ কাৰিকৰী জ্ঞান IAS, IPS বা IFSত প্ৰয়োজন নাথাকে। IAS, IPS হ'বলৈ IITৰ এইবাবে হেঁপাহ, কাৰণ সেই পেছাত প্ৰচুৰ ধন আছে, ক্ষমতা আছে। আমি অভিভাৱকে সন্তানক সেইভাৱে গঢ়ি তুলিছোঁ। সংকীৰ্ণ মনৰ আমাৰ দৰে অভিভাৱকে সন্তানৰ সফলতা মানে ডাক্তৰ, ইঞ্জিনিয়াৰ বুলি আমি ধৰি লৈছোঁ। যি প্ৰফেশ্যনৰ জৰিয়তে সন্তানে প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰিব পাৰিব বুলি আমাৰ বিশ্বাস।
আমি যিটো সময়ত মেট্ৰিক দিছিলোঁ সেই সময়ত আমাৰ বন্ধুমহলৰ বহুকেইগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল আৰু সেইসকলৰ মাজৰ আজি বহুকেইজন সমাজত সফলভাৱে প্ৰতিষ্ঠিত কোনোবা প্ৰতিষ্ঠিত ব্যৱসায়ী তাৰে মাজৰে কোনোবা ব্যৱসায়ীয়ে এখন ডাঙৰ নাৰ্ছিং হোম স্থাপনৰ পৰিকল্পনা কৰিছে নিশ্চিতভাৱে সেই নাৰ্ছিং হোমৰ বিল্ডিঙৰ নক্সা বা নিৰ্মাণৰ কাম কোনোবা তথাকথিত মেধাসম্পন্ন ইঞ্জিনিয়াৰে কৰিব সেই নাৰ্ছিং হোমৰ চিকিৎসক হয়তো হ'ব পাৰে আমাৰ সময়ৰ মেট্ৰিকৰ অতি সফল কোনোবা ছাত্ৰ ছাত্ৰী আৰু নাৰ্ছিং হোমৰ মালিক কোন সেই তৃতীয় বিভাগত উত্তীৰ্ণ কোনোবা এজন সেই তৃতীয় বিভাগত উত্তীৰ্ণজনক আমি জীৱনত সফল বুলি নকম নেকি ব্যৱসায়িকভাৱে তেওঁ সফল সমাজৰ কাৰণে তেওঁ বহুত কিবা কিবি কৰিছে জীৱনত সফলতা কেৱল পুথিগত শিক্ষাৰ চাৰ্টিফিকেটেৰে জোখাটো ভুল জীৱনত কোনেও নোখোৱাকৈ নমৰে গতিকে অভিভাৱকে সন্তানৰ ভৱিষ্যত নাখাই মৰিব বুলি ভবাটো ভুল হাঁহিবলৈ কান্দিবলৈ মুকলি বতাহ সেৱন কৰিবলৈ বা দুষ্টামি কৰিবলৈ সিহঁতক আমি সময় দিবই লাগিব সিহঁতৰ সকলো কাঢ়ি লোৱাৰ অধিকাৰ আমাৰ নাই আমি সন্তানৰ পথ প্ৰদৰ্শকে চাৰ্কাছৰ ৰিং মাষ্টাৰ আমি নহয় সকলোৰে সন্তান যদি ডাক্তৰ ইঞ্জিনিয়াৰে হয় ঠিকা কোনে কৰিব খেতি কোনে কৰিব ঈশ্বৰ বিজ্ঞানী হ'ব কোনে আচলতে আমি সৰহসংখ্যক অভিভাৱক সন্তানৰ কৈশোৰ যৌৱনৰ হত্যাকাৰীহে ধন্যবাদ